Hey guys, সকলোকে সুপ্ৰভাত জনাই আকৌ নতুন আজি এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ। আজি যিহেতু সানডে, আজি আমাৰ মানে লাষ্ট দিন পূজাৰ 4 দিন। আজি মানে সন্ধিয়া মানে নাট প্ৰদৰ্শন হ'ব। আমাৰ লোকেল যিবিলাক ল'ৰা ছোৱালী ভাইটি ভণ্টিসকলে কৰিব, আপোনালোকে আহিব চাবলৈ। আৰু কিবা কিবি প্ৰগ্ৰাম আছে, কোনোবাই গানো গাব, লোকেল ল'ৰা ছোৱালীবিলাকে গান গাব, আহিব আপোনালোকে। ৰাতিও মানে দেৰি হৈ গ'ল, ভাওনা চাই আগৰ ভিডিঅ'টো আপোনাক দি দিলোঁ, ভাওনাৰ আজিৰ ভিডিঅ' দিম বাৰু। ৰাতি অলপ দেৰি হৈ গ'ল, এডিট কৰা হ'ল। এতিয়া উঠিলোঁ, এতিয়া আকৌ পূজাত যাম। আজি যিহেতু লাষ্ট পূজা, গতিকে আজি মানে সকলোৱে আহিব। ভিডিঅ'বিলাক আপোনালোকক দেখাই থাকিম। তো ঠিক আছে, আপোনালোকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমাৰ নাটকৰ প্ৰস্তুতি চলি আছে, চাওক আপোনালোকে। ষ্টেজ বান্ধি আছে, চাওক বক্সবিলাক আহি পাইছে, আপোনালোকে চব ৰেডি কৰি আছে, চাই থাকিব আপোনালোকে। চব ইহঁতে মানে সন্ধিয়া নাটক কৰিব, আহিব আপোনালোকে। এতিয়া মানে জিলাপি পৰ্ব চলি আছে, চাই থাকিব আপোনালোকে। সন্ধিয়া আপোনালোকক চব দেখাই আছোঁ ডিটেইলছ। আমাৰ পৰিচালনা কুশল, তেওঁ দুই এষাৰ ক'ব। সুন্দৰ আজি ৰাইজ আহক, আমাৰ স্থানীয় নাটক তাতে ভালদৰে উপভোগ কৰিম। ভাল হ'ব মহাযুদ্ধৰ সেনাপতি নগেন নাথৰ ভাল নাটক। ঠিক আছে, সন্ধিয়া আপোনালোকক ডিটেইলছ দেখাই আছোঁ, ক'ত কি হ'ব কি নহ'ব, মানে আপোনালোকে চাই থাকিব। বাইদেউ জানো বাইদেউ কিন্তু খুব বেছি প্ৰকাশ নকৰে, সদায় আমাক উৎসাহ দিয়ে। এই অঞ্চলৰ হয়তো বেছিভাগ ছাত্ৰ ছাত্ৰী তেখেত কিছু সময় পিছত আমাৰ শিক্ষাগুৰু, গতিকে বাইদেউৰ পৰা আমি দেখাই আছোঁ। আজি কি শুনিম তেখেতৰ পৰাই আমি জানিম। ধন্যবাদ ঠিকু। আচলতে আজি ইয়াতে এনেকুৱা এটা অনুষ্ঠান হ'ব বুলি আমি গম পোৱা নাছিলোঁ। কালি ভাওনা চাবলৈ অহা কথা আছিল, কিন্তু যিহেতু ভাওনা চাবলৈ কালি সময়টো নিমিলিলে, সেইবাবে আজি ভাবিলোঁ এপাক গৈ আহোঁ। তেনেদৰেই আহি ইয়াত উপস্থিত হ'লোঁ। পোনপ্ৰথমতে ইয়াত উপস্থিত থকা কবিতা প্ৰেমী আৰু সংগীত প্ৰেমী সকলো ৰাইজলৈ আমাৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জ্ঞাপন কৰিছোঁ। এনেকুৱা অনুষ্ঠান ভালেই পাওঁ, সেইবাবে চাগে যাবলগীয়া আছিল যদিও ৰৈ দিলোঁ। এতিয়া ভিগুৱে কৈছে, মই এতিয়া নিজে নাজানো কি ক'ম। তথাপি যিহেতু কবিতাৰ এটা অনুষ্ঠানৰ বিষয়ে ইয়াতে পতা হৈছে, কবিতা নিলিখোঁ, কিন্তু কেতিয়াবা কিছুমান অনুভৱ, কিছুমান শব্দৰে কেতিয়াবা সজাবলৈ চেষ্টা কৰা হয়। সেইখিনি কোনো শৃংখলাবদ্ধভাৱে হৈও নুঠে, বা কেতিয়াবা জানো যে সেইখিনি আধৰুৱা হৈছে, কিন্তু সেইখিনি ভালদৰে আকৌ লিখিবৰ কাৰণে আমাৰ সামৰ্থ্যও নাই। তথাপি যি ধৰণে কেতিয়াবা নিজৰ অনুভৱখিনি প্ৰকাশ কৰিবলৈ চেষ্টা কৰোঁ, তাকে দুটামান আপোনালোকৰ আগত সেই কথাখিনিকেই ক'ম বুলি ভাবিছোঁ। যিহেতু ভিগুৱে মাইক্ৰফোনটো দিছে, একো নক'লেও বেয়া দেখি, চাব লাগিব অলপ। তো এনেকৈ অলপ হৈ আছে, আপোনালোকে চাই থাকিব। সুবৰ্ণদা, প্ৰগ্ৰামটো ভালে চলি আছে ন? সম্পাদক আমাৰ কেইটাত নাটকটো আৰম্ভ হ'ব? আমাৰ যেতিয়া আৰোহণ নাট্যগোষ্ঠীয়ে কৰিব, কবিতা নহয়, আমাৰ 46তম কিছুমান কথা থাকে মানুহৰ যাত্ৰা মহোৎসৱৰ কম বুলি ভবা যায়,
কিন্তু আজি শেষৰ দিনৰ প্ৰথম শব্দৰ কেতিয়াবা কাৰ্যসূচী অভাৱ হয় আমাৰ বা কেতিয়াবা আমাক হয়তো সময়ৰ পৰিস্থিতিয়ে এইটো কিছুমান অনুষ্ঠান কথা শেষৰ পিছতে ক'বলৈ বাধা দিয়ে আজি আমাৰ তেনেকুৱা কথাবিলাককে আমাৰ পাগলী থাকোঁতে গাঁৱৰেই কেতিয়াবা লিখিছিলোঁ স্থানীয় শিল্পীসকলৰ দ্বাৰা পৰিচালিত কথা এখন নাট মঞ্চ কথাৰ কথাৰ আৰু কথাত কিছু কথাবোৰে বাট হয়তো হেৰুৱাই 8-9 বজাৰ পিছত ধৰা আমাৰ পাত গছকি নাটক আৰম্ভ উভতাৰ হ'ব। পথাৰ ঠিক আছে, ধন্যবাদ। কথাই উজনি ঠাই কথাৰ থাকে হেৰুৱাৰ ভয় আহিছে বহুত মানুহ আহিছে চাই থাকিব আপোনালোকে নাটক দেখাই আছো এইবিলাক চব বহিছে আমাৰ কিমান মানুহ হৈছে চাওক আপোনালোকৰ নাটক দেখাই আছো এয়া আমাৰ বাঁহী বাদক কল্যাণ অধিকাৰী এটা বাজাই দিয়ক বিভিন্ন জায়গাত মানে বাঁহী বজায় আমার দাদা স্যার আছে আপনি এটা করে দেবো নাটক দেখাই আছো আপোনালোকে চাই থাকিব আমাৰ চাউণ্ড ছেটৰ মানুহ তেওঁলোকে সুদূৰ নলবাৰীৰ পৰা আহিছে আমাৰ ষ্টেজ নাটকৰ কাৰণে ৰেডি আৰোহণ নাট্য গোষ্ঠী যিখন নাটক কৰিব মহাযুদ্ধৰ সেনাপতি মানে এওঁলোকে অভিনয় কৰিব চাই থাকিব আপোনালোকে পুৰা ফুল ডিটেইলছ দেখাই আছো বঢ়িয়া মেকআপ কৰি আছে আমাৰ ভাইটিহঁতে মেকআপ কৰি আছে আপোনালোকে চাই থাকিব দেখাই আছো লাগে দিলো যে আমাৰ পৰিচালক কুশল ছিল এইবিলাক মানে তেওঁলোকে মেকআপ কৰি আছে আপোনালোকে চাই থাকিব নাটকখনৰ আপোনালোকৰ দৃশ্যাংশ দেখাই আছো মানৱ দা আহিছে মাটিয়াৰ পৰা মোৰ গুৰু মানৱ দা কিবা দুই এষাৰ কওক দুআষাৰ মানে নাটকৰ বিষয়ে কওক আজি আৰোহণ নাট্যগোষ্ঠীৰ আজি বাকাইতাৰী ৰাস মহোৎসৱত যি আয়োজন এই প্ৰয়াস কৰিছে তেওঁলোকৰ কুশল চিকেলৰ পৰিচালনাত দৰ্শকে চাই নাটকখন ভাল হ'ব ভাল পাব কাৰণ মই দুদিনমান আহি গ'লোঁ নাটকখন খুবেই ভাল হৈছে গতিকে শেষলৈকে চাওক নাটকখন আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ উৎসাহ উদ্দীপনা আৰোহণ নাট্যগোষ্ঠীৰ উদীয়মান নপুৰণি বহুত শিল্পী আছে ইয়াতে তেওঁলোকক উৎসাহ দিয়ক অনাগত দিনবোৰত তেওঁলোকে আকৌ ভাল ভাল নাটক দেখুৱাওক তেওঁলোকলৈ শুভেচ্ছা ৰাখিল আৰু শেষত ৰাইজৰ আশীৰ্বাদ বিচাৰি শেষলৈকে নাটকখন চাব বুলি মই আশা ৰাখিছোঁ ধন্যবাদ আমাৰ ছেটিংছৰ মানুহ বিষ্ণু শৰ্মা ভাইটি মনদীপ আমাৰ নাটক ষ্টাৰ্ট হৈছে চাই থাকিব আপোনালোকে নাটক ষ্টাৰ্ট হৈছে
চাই থাকিব আপোনালোকে দেখাই আছোঁ বহুত মানুহ হৈছে মই মোৰ জীৱনত চৰম বিপদত ঘৰ মাটি তোমাৰ ওচৰত গৰ্ভৱতী হয় দৰকাৰ লৈছিলোঁ সঁচাই আৰু এইটো সঁচা তোমাৰ সহায় নহ'লে মোৰ দৰে অপূৰ্বই আজি DSP হ'ব নোৱাৰে মই DSP মোৰ কি লাভ হৈছে চালটোৱে তোমাৰ খুৰা মই তোমাৰ পৰা দৰকাৰ লৈছিলোঁ আৰু আজি ঘূৰাই দিব নালাগে তুমি তোকে মোক ঘূৰাই দিব লাগে আৰু মই তোমাক ঘূৰাই দিব দলিলৰ মেট কেতিয়াবা গতিকে টকা কিনিব আহিলেও মই কেতিয়াও আৰু তুমি যদি অৱসৰ আৰু ইমান আদৰ্শৱান শিক্ষক হোৱা স্বত্তেও তুমি তোমাৰ প্ৰতিশ্ৰুতি ভংগ কৰিবলৈ লাজ কৰা আৰু বেইমানি কৰাটো কিন্তু এজন আদৰ্শ শিক্ষকৰ নিয়ম নহয় তোমাৰ মুখত আদৰ্শৰ কথা শোভা নাপায় তুমি কিমান ভাল মানুহ সেই কথাটো মই জানো মই মোৰ বিপদত তোমাৰ পৰা টকা লৈছো কিন্তু দুবছৰ নহওঁতে তুমি যে ইমান ডাঙৰ বিশ্বাসঘাতকতা কৰিব পাৰিবা মই সপোনটো কৰা নাছিলো এতিয়াতো ভাবিছো মই জীৱনত মাত্ৰ এবাৰেই বিখ্যাত দুবাৰ কেতিয়াও আৰু এইটো তুমি যদি সহজতে সন্মত হোৱা তো ভাল আৰু যদি সহজতে সন্মত নোহোৱা তেতিয়াহ'লে মই কিন্তু আইনৰ সহায় ল'বলৈ বাধ্য আইনৰ সহায় ল'বা তাৰমানে তুমি মোৰ ওপৰত কেছ কৰিবা হ'ব সেইবাৰ ময়ো মোৰ সম্পত্তি ৰক্ষা কৰিবলৈ চেষ্টা কৰিম কোনো মধ্যে ৰক্ষা কৰিব নোৱাৰা তুমি মোক এতিয়ালৈকে চিনিবই পৰা নাই নহয় জানো বৈভৱ জানো তুমি টকাৰে সম্পূৰ্ণ কৰিব পৰা নাছিলা ভিডিঅ' এইখিনিতে সমাপ্তি কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ' লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব গতিকে আজিলৈ এৰিছোঁ গুড নাইট আৰু আমাৰ ৰিংকুদা যিহেতু ৰাস পূজাৰ উপসভাপতি গতিকে তেওঁ দুআষাৰ ক'ব আমাৰ ভাইটিৰ ভিডিঅ'বিলাকত লাইক কমেণ্ট কৰিব ভাল লাগিব এয়া হৰিজদা আছে আৰু আমাৰ হৃদয় ভাইটি আছে বেক চাইডত ভিডিঅ'টা ভাইটি বহুত ভাল ল'ৰা আমি সৰুৰ পৰা পাইছোঁ তাৰ চেনেলটো যাতে আৰু আগবাঢ়ি যায় তাক লাইক কমেণ্ট শ্বেয়াৰ কৰিব কিবা ভুল হ'লেও জনাব তাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিব থেংক ইউ গুড নাইট শুভৰাত্ৰি